ধুবুৰীত উত্তপ্ত পৰিস্থিতি। ধুবুৰী ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাই ৰঙাঘৰৰ আলহী হ'ল শিক্ষক। শিক্ষকতাৰ দৰে পবিত্ৰ কৰ্তব্যত জড়িত থকা শিক্ষক আব্দুল খালেকে সানিলে কালিমা। ধুবুৰীৰ 989 নং ৰাষ্ট্ৰভাষা হিন্দী LP স্কুলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। প্ৰায়ে স্কুলত সৰু সৰু ছাত্ৰ ছাত্ৰীক তেওঁৰ মোবাইল যোগে অশ্লীল ভিডিঅ' দেখুৱাৰ অভিযোগ স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ। অভিভাৱকে বিষয়টো জানিব পাৰি স্থানীয় সচেতন মহলত অভিযোগ দিয়ে। তাৰ পাছতে আজি বিদ্যালয়খনলৈ প্ৰায় 3 শতাধিক ৰাইজে আহি বিদ্যালয়খনৰ উক্ত শিক্ষকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে। পিছত ধুবুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিক্ষক আব্দুল খালেকক আটক কৰি ধুবুৰী সদৰ থানালৈ লৈ যায়। মোৰ নাম ৰাকেশ ৰায়। আপুনি এইখন স্কুলৰ কি হয়? প্ৰধান শিক্ষক। এই ঘটনাটো আজি 4-5 দিনৰ পৰা চলি থকাৰ এটা অভিযোগ আহিছে। আপোনাক ছাত্ৰীজন জনাইছিলোঁ, তাৰপিছতো শিক্ষকজনৰ বিৰুদ্ধে আপুনি একশ্যন নলোৱাৰ এটা অভিযোগ আহিছে, কি কয়? নাই এইটো এই কথা মিছা কথা, কিন্তু আমি কৈছোঁ ছাৰক, আমি বুজাইছোঁ এনেকুৱা কি ঘটনা কিবা হৈছে নেকি আপোনাৰ, একো কোৱা নাই তেতিয়া। কিন্তু বাকীবিলাকে যে কিবা মোবাইল চোবাইল বা কিবা দেখাইছে এইটো আমি নাজানো। টিফিনৰ টাইমত কি কৰিছে এওঁহে জানে। আমি টিফিনৰ টাইমতো অফিচত যাওঁ, ইফালত যাওঁ, কামত থাকোঁ। এতিয়া সকলো শিক্ষক টিফিনৰ টাইমত বহি থাকে। এতিয়া যদি তেওঁ দেখাইছে এতিয়া বাচ্চাই ক'ব পাৰিব। শিক্ষকজনৰ ঘৰ মেডেৰটাৰী, ইয়াতে ভাড়া থাকে। কি নাম আছে? আব্দুল খালেক। আচ্ছা, আপোনাক 5 দিন আগত যেতিয়া ছাত্ৰীগৰাকীয়ে জনাইছিল, আপুনি কি ধৰণৰ? আমি তেতিয়া গাড়ীৰ টিচাৰজনক আমি কৈছোঁ যে এনেকৈ কৰিছে। কয় না তো ছাৰ, আমি তেনেকুৱা কোৱা নাই। কৈছোঁ যে আমি টিউশ্যনৰ কাৰণে 50 টকা বিচাৰিছোঁ। তহঁতে গৰীব মানুহ, পইচা ইমান দিব নোৱাৰিবি, টিউশ্যনৰ কাৰণে 50 টকা দিবি, তহঁতে ঘৰত যাবি। আৰু বাচ্চাবিলাক তাৰ ঘৰত যায়ও আছিল। আজিৰ যিটো ঘটনা হৈছে যে শিক্ষক যিগৰাকীক নীলা ছবি দেখুৱাইছে মোবাইলত, মানে ব্লু ফিল্ম, নীলা ছবি দেখুৱাইছে আৰু মানে যৌন এটা সত্য এইটো সত্য মইতো চোৱা নাই, দেখা নাই। মই কেনেকৈ এইটো ক'ব পাৰিম? মইতো দেখাই নাই। আপুনি দেখা নাই? নাই, মই দেখা নাই। আপুনি বিভাগীয় কৰ্তৃপক্ষক জনাইছে? জনাইছোঁ, আমি জনাইছোঁ। এদিন কৈ দিছিলোঁ ছাৰক যে এনে ঘটনা, অলপ কৈ দিবা গোটেই ছাৰ। আমাক ছাৰ DI ছাৰক কৈ দিছিলোঁ। আজি ক'লে নেকি? না, আজি আকৌ এই ঘটনা উত্তেজনা হোৱাৰ পিছত আমি জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক, তেওঁলোকে একশ্যন ল'ব। আৰু মাষ্টাৰ ক'ত এতিয়া মাষ্টাৰ থানাত আছে। আপোনালোকৰ ফালৰ পৰা স্কুলৰ কোনো এজাহাৰ দিয়া হ'ব নেকি? নাই, আমি এজাহাৰ দিয়া নাই। পাব্লিকে দিছে অলৰেডি, ভাল কৰি কিবা দিছে। আপোনালোকে কি বিচাৰে? আমি বিচাৰোঁ যে উচিত তদন্ত হ'ব লাগে, এইটোৱে বিচাৰোঁ। শিক্ষকজন মানে ষড়যন্ত্ৰ হ'ব পাৰে নেকি? হ'ব পাৰে, এইটো কেনেকৈ ক'ম এতিয়া আমি। ধুবুৰীৰ পৰা সেলিম শেখৰ ৰিপৰ্ট, গণ অধিকাৰ।